Hello to all, welcome to my YouTube channel. এই ভিডিঅ'টোত মই অসম ইতিহাসৰ সকলো কথা চমুকৈ আলোচনা কৰিম এক্সাম পইণ্ট অফ ভিউৰ পৰা। আজিকালি কিবা গভৰ্ণমেণ্ট এক্সামত পাছ কৰিবলৈ হ'লে আমি এণ্ট্ৰেন্স এক্সাম দিব লাগে আৰু সেই এণ্ট্ৰেন্স আমি কোৱালিফাই হ'বলৈ হ'লে আসাম ইতিহাসৰ সকলোখিনি কথা আমি জানিব লাগে আৰু সেই এক্সাম পইণ্ট অফ ভিউৰ পৰা মই সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰিম আৰু মোৰ ভিডিঅ'টো মই চিৰিজ ৱাইজ দি থাকিম। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' অসম ইতিহাসৰ। আহা আমি পলম নকৰাকৈ আলোচনা আৰম্ভ কৰোঁ। আমি অসমৰ ইতিহাসখন 4টা ভাগত ভাগ কৰি লৈছোঁ আমাৰ পঢ়াৰ সুবিধাৰ কাৰণে। সেইটো আমি ভাগ কৰি লৈছোঁ এটা পিৰিয়ড ৱাইজ। অকল আমিয়েই নহয়, গোটেই অসমৰ মানুহে সেইটো মানি লৈছে। অসমৰ ইতিহাসখন 4টা ভাগত ভাগ কৰি লৈছে। ফাৰ্ষ্ট হ'ল প্ৰাচীন ইতিহাস বা এনচিয়েণ্ট হিষ্ট্ৰী, ছেকেণ্ড মেডিভেল হিষ্ট্ৰী অৰ মধ্যযুগৰ ইতিহাস, থাৰ্ড ঔপনিৱেশিক বা আধুনিক ইতিহাস, কলনিয়েল অৰ মডাৰ্ণ হিষ্ট্ৰী বুলিও ক'ব পাৰি, আৰু ফ'ৰ্থ হ'ল স্বাধীনতাৰ পাছৰ অৰ্থাৎ 1947 পাছৰ পৰা যিখিনি ঘটনা হৈ গৈছে তাৰ কথা। প্ৰাচীন ইতিহাস বুলি ক'লে আমি 350 খ্ৰীষ্টাব্দৰ পৰা 1206 খ্ৰীষ্টাব্দলৈ ধৰিব পাৰি। 350 খ্ৰীষ্টাব্দত অসমৰ প্ৰথম ৰাজবংশ বৰ্মন ৰাজবংশ স্থাপিত হৈছিল। ছেকেণ্ড মধ্যযুগৰ ইতিহাস 1206 পৰা 1826 খ্ৰীষ্টাব্দলৈ আমি ধৰোঁ আৰু 1206 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়ে প্ৰথমবাৰৰ বাবে অসমৰ ওপৰত কৰা মুছলমান আক্ৰমণ আছিলে আৰু তেওঁ প্ৰথমতে কামৰূপ এটাক কৰিছিলে। ঔপনিৱেশিক বা আধুনিক ইতিহাস ইয়াক কলনিয়েল অৰ মডাৰ্ণ হিষ্ট্ৰী বুলি কয়। ঔপনিৱেশিক বা কলনিয়েল এই কাৰণে কয় যে এই সময়খিনিত ব্ৰিটিছৰ শাসন চলিছিল অসমত, অৰ্থাৎ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে মান আৰু ব্ৰিটিছৰ মাজত, আৰু সেই ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই অসমখন ব্ৰিটিছৰ শাসনত চলে। সেইকাৰণে এই পিৰিয়ডখনক ঔপনিৱেশিক বা কলনিয়েল বুলি কয়। আৰু 4 নম্বৰটো হ'ল স্বাধীনতাৰ পাছৰ পৰা অৰ্থাৎ 1947 পাছৰ পৰা যিখিনি কথা অসমত ঘটি গৈছে তাৰ বিষয়ে বৰ্ণনা কৰিছে। পূৰ্ব ইতিহাস আমি পঢ়িম এতিয়া। পূৰ্ব ইতিহাস অৰ প্ৰি হিষ্ট্ৰী অসমৰ প্ৰাক ঐতিহাসিক নাম আছিলে প্ৰাগজ্যোতিষপুৰ বা আমি কামৰূপ বুলিও ক'ব পাৰি। প্ৰাগজ্যোতিষপুৰৰ অৰ্থ আছিলে পূবৰ জ্যোতিষী শাস্ত্ৰৰ নগৰ। পূৰ্বৰ অৰ্থাৎ পূৰ্বৰ মানে হ'ল প্ৰাগ, আৰু পূৰ্বতে অসমত জ্যোতিষী শাস্ত্ৰৰ চৰ্চা চলিছিলে। সেই হিচাপে ইয়াৰ অৰ্থ পূৰ্বৰ জ্যোতিষী শাস্ত্ৰৰ নগৰ বুলিও কয়। আৰু এই প্ৰি হিষ্ট্ৰীৰ কথাখিনি আমি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত পাওঁ। যোগিনী তন্ত্ৰ অনুসৰি অসমখন 4টা ভাগত বিভক্ত হৈছিল। প্ৰথমটো হ'ল কামপীঠ, ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কামপীঠ এইখিনি যে আমি ভাগ কৰি লৈছিলোঁ, এইখন তেতিয়া সেই সময়ত বাউণ্ডেৰী নাছিলে,
যিখন দেশৰ মাজেৰে এখন নদী গৈছিল, সেই নদীটোকে বাউণ্ডৰী হিচাপে ধৰি লৈছিল। অৰ্থাৎ কামবিত আছিলে কৰতোৱা নদীৰ পৰা সংকোচ নদীলৈ, ৰত্নবিদ আছিলে সংকোচ নদীৰ পৰা ৰূপাহীলৈ, হৰ্ণবিদ আছিলে ৰূপাহী নদীৰ পৰা ভৰালীলৈ, আৰু সৌমাৰবিদ আছিলে ভৰলী নদীৰ পৰা ডিক্ৰংলৈ। এইখিনি কথা আমি জানিব লাগে। এক্সাম পইণ্ট অফ ভিউৰ পৰা কেতিয়াবা সুধিব পাৰে। আৰু যোগিনী তন্ত্ৰত কালী আৰু কামাখ্যাৰ বিষয়ে উল্লেখ আছে, আৰু কালিকা পুৰাণত শিৱ আৰু পাৰ্বতীৰ কথা উল্লেখ আছে। সেইখিনি আমি পিছত পঢ়িম ভালকে। আৰু অসমৰ ফাৰ্ষ্ট ডাইনেষ্টি বুলি ক'লে আমি দানৱ ডাইনেষ্টি বুলি ক'ব পাৰি। অসমৰ প্ৰথম ৰাজবংশ আছিলে দানৱ বংশ, আৰু দ্বিতীয় ৰাজবংশ আছিলে ভৌম বংশ। অসমৰ প্ৰথম ৰজা আছিলে মহীৰংগ দানৱ। সেই সময়ত অসমত সেই সময়ৰ পৰাই বড়োসকলেও বাস কৰিছিলে, আৰু মহীৰংগ দানৱ সেই বড়োসকলৰ পৰাই এজন চিফ হ'ব পাৰে। দানৱ আৰু ভৌমবংশৰ ৰজাসকল কিৰাত আছিলে। কিৰাত এইকাৰণে কয় যে মানুহৰ ফিজিকেলি গঠন অনুযায়ী বেলেগ দেশৰ মানুহৰ ফিজিকেলি গঠন অনুসৰি এটাকে নাম দিয়া হয়, আৰু সেই বংশৰ অৰ্থাৎ সেই ঠাইখিনিৰ মানুহক কিৰাত বুলি কৈছিলে, আৰু তেওঁলোক আছিলে অ-আৰ্য। আৰু দানৱ বংশৰ ৰজাসকল আছিলে, প্ৰথম আছিলে মহীৰংগ দানৱ। ৰজাসকলৰ নাম প্ৰথমজন আৰু শেষৰজন বহুত ইম্পৰ্টেণ্ট হয়, কেতিয়াবা এক্সামত সুধিব পাৰে। প্ৰথমটো আৰু শেষৰজনৰ কথা আমি মনত ৰাখিবই লাগিব। দানৱ বংশৰ প্ৰথম ৰজা আছিলে মহীৰংগ দানৱ, and he was also the founder of Danav dynasty. Second আছিলে হতকাসুৰ, থাৰ্ড আছিলে সম্বৰাসুৰ, আৰু ফৰ্থ আছিলে ৰত্নাসুৰ, আৰু একেবাৰে শেষৰজন আছিলে ঘটকাসুৰ। ইয়াৰ পিছত আমি পঢ়ো ভৌম বংশৰ ৰজাসকল। ভৌম বংশৰ ৰজাসকলৰ ভিতৰত প্ৰথম আছিলে নৰকাসুৰ, আৰু ছেকেণ্ড আছিলে ভগদত্ত, আৰু থাৰ্ড পুষ্পদত্ত, আৰু একেবাৰে শেষৰজন আছিলে সুপৰুৱা। নৰকাসুৰ আছিলে ভূদেৱী আৰু বিষ্ণুৰ ল'ৰা। ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। তেওঁ কৌৰৱৰ হৈ এইকাৰণে যুদ্ধ কৰিছিল যে ভগদত্তৰ জীয়ৰী আছিলে ভানুমতীক সেই কৌৰৱসকলৰ আটাইতকৈ ডাঙৰ ভাতৃ দুৰ্যোধনলৈ বিয়া দিছিল। সেইকাৰণে তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিবলগীয়া হয়। নৰকাসুৰ আছিলে ভৌম বংশৰ প্ৰথম ৰজা। আছিলে নৰকাসুৰ। এইখিনি আমি আগতে পঢ়িলো। তেওঁ আছিলে ভূদেৱী আৰু বিষ্ণুৰ ল'ৰা। তেওঁ মিথিলাত জনকৰ দ্বাৰা লালিত পালিত হৈছিল, আৰু নৰকাসুৰৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। আৰু নৰকাসুৰে কামাখ্যা মন্দিৰৰ নিৰ্মাণ কৰিছিল বুলি আমি জানিব পাৰি। নৰকাসুৰৰ এজন সেনাপতি আছিলে, তেওঁৰ সেনাপতিজনৰ নাম আছিলে মুৰা। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ অসমলৈ 3বাৰ আহিছিলে, আৰু তেওঁ প্ৰথমতে মুৰাক হত্যা কৰিছিল। সেইকাৰণে শ্ৰীকৃষ্ণক মুৰাৰী নামেও জনাজাত। আৰু শ্ৰীকৃষ্ণই
নৰকাসুৰক বধ কৰিবলৈ আহোঁতে অশ্বক্লান্তত ৰখিছিল। তাত তেওঁ জিৰণি লৈছিল আৰু তেওঁ যে লগত ঘোঁৰা লৈ আহিছিল, মানে ঘোঁৰাত পিঠিত উঠি আহিছিল, সেই ঘোঁৰাক তাত তেওঁ পানী খুৱাইছিল, জিৰণি লৈছিল। আৰু ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিলে, অৰ্থাৎ নৰকাসুৰৰ পুত্ৰৰ নাম আছিলে ভগদত্ত। তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিছিল কুৰুক্ষেত্ৰত। এইটো বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা এক্সামত সোধে ভগদত্তৰ হাতীটোৰ নাম কি আছিলে? আমি সুপ্ৰতীকা বা ঐৰাৱত বুলিও ক'ব পাৰি। সেই সময়ত মানুহে যুদ্ধৰ বাহন হিচাপে জীৱ-জন্তু ব্যৱহাৰ কৰিছিলে আৰু ভগদত্তই মানে সেই যুদ্ধত হাতী বেছিকৈ ব্যৱহাৰ হৈছিলে। ঘোঁৰাত উঠি মানুহে যুদ্ধ কৰিছিলে। আমি সেই কুৰুক্ষেত্ৰৰ যুদ্ধত মানে ভগদত্তই হাতী লৈ যুদ্ধ কৰিছিল বুলি আমি জানিব পাৰি। ঘোঁৰাৰ বিষয়ে ইয়াত উল্লেখ নাই। আৰু ভগদত্তৰ কন্যাৰ নাম আছিলে ভানুমতী। তেওঁ কৌৰৱৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনৰ সৈতে বিবাহ হৈছিল। এইখিনি মই আগতে কৈ দিছোঁ। আৰু ভানুমতীৰ বিয়াৰ সময়ত গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্তই খনন কৰিছিল বুলি আমি জানিব পাৰি। ভগদত্তই তেওঁৰ কিৰাত সেনাৰ সৈতে বীৰত্বৰ সৈতে যুঁজিছিল, অৰ্থাৎ ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত মানে বহুত যুঁজিছিল, মানে আমি সেইটো কি ক'ব পাৰি, মানে তেওঁ কোনো অৱহেলা নকৰাকৈ নিজৰ প্ৰাণে দি মানে যুদ্ধ কৰিছিল। আৰু অৱশেষত কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ অৰ্জুনৰ হাতত নিজৰ প্ৰাণ হেৰুৱায় বুলি আমি জানিব পাৰি। বানাসুৰ আছিলে শোণিতপুৰৰ ৰজা, অৰ্থাৎ বলিৰ পুত্ৰ। বানাসুৰ মানে তেওঁলোক আছিলে অসুৰ বংশৰ বুলি আমি জানিব পাৰি। আৰু অসুৰ বংশৰ প্ৰতিষ্ঠাতা আছিলে মৰীচি নামৰ এজন অসুৰ বুলি আমি ক'ব পাৰি। তেওঁৰ কন্যাৰ নাম আছিলে উষা, অৰ্থাৎ বানাসুৰৰ কন্যাৰ নাম আছিলে উষা। আৰু উষাৰ এজন বান্ধৱী আছিলে, তেওঁৰ নাম আছিলে চিত্ৰলেখা। তেওঁ চিত্ৰলেখাৰ সহায়ত অনিৰুদ্ধৰ সৈতে গন্ধৰ্ব বিবাহত আবদ্ধ হৈছিল। অৰ্থাৎ উষাই অনিৰুদ্ধক ভাল পাইছিল। উষাক অনিৰুদ্ধই ভাল পাইছিল। বানাসুৰ অনিৰুদ্ধক বন্দী কৰি থৈছিল সেইবাবে। আৰু অনিৰুদ্ধক মানে তাৰ পৰা ল'বলৈ শ্ৰীকৃষ্ণই এবাৰ আহিছিলে অসমলৈ। সেই বিষয়ে মানে শ্ৰীকৃষ্ণক ল'বলৈ আহি তাত এটা বানাসুৰ আৰু শ্ৰীকৃষ্ণৰ মাজত এটা যুদ্ধ হৈছিল। আৰু সেই যুদ্ধটো হৰিহৰ যুদ্ধ বুলি পৰিচিত, বা আমি হৰিহৰ যুদ্ধ বুলি নাম দিছে বুলি আমি জানিব পাৰি। হৰিহৰ যুদ্ধ এই কাৰণে কয় যে বানাসুৰ আছিলে অসুৰ বংশৰ আৰু তেওঁ আছিলে শিৱ ভক্ত। আৰু শ্ৰীকৃষ্ণৰ আন এটা ৰূপ আছিলে হৰি। সেইকাৰণে আমি তাক হৰিহৰ যুদ্ধ বুলি ক'ব পাৰিম। আৰু সেই যুদ্ধৰ বিষয়ে কুমাৰ হৰণত বৰ্ণিত আছে ভালকে। কুমাৰ হৰণ লিখিছিলে অনন্ত কন্দলী। বানাসুৰ আছিলে অসুৰ বংশৰ আৰু নৰকাসুৰৰ সমসাময়িক আছিলে। মৰীচি আছিল অসুৰ বংশৰ প্ৰতিষ্ঠাতা, আৰু মৰীচিৰ পিছত আছিল কশ্যপ, হিৰণ্যকশিপু, প্ৰহ্লাদ, বিৰোচন, বলি, বাণা আৰু ভালুক। ভীষ্মক আছিলে বিদৰ্ভৰ ৰজা, কুন্তিলী নগৰৰ, বৰ্তমানৰ ছাদিয়া তিনিচুকীয়া জিলাত। আৰু ভীষ্মকৰ কন্যাৰ নাম আছিলে ৰুক্মিণী।
ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক বিবাহ কৰিছিল আৰু সেই বিষয়ে আমি ৰুক্মিণী হৰণত ভালকৈ বৰ্ণনা পাওঁ। ৰুক্মিণী হৰণ লিখিছিলে শংকৰদেৱে। ইয়াৰ পিছত আমি পঢ়িম প্ৰাচীন অসম। প্ৰাচীন অসমৰ বিষয়ে আমি ছেকেণ্ড ভিডিঅ'টোত পঢ়িম। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং। ছেকেণ্ড ভিডিঅ'টো আমি নেক্সট আৰম্ভ কৰিম।